আৰু আৰ্মছ লাইসেন্স আসাম কেবিনেটৰ প্ৰেৰগেটিভ নহয় আৰ্মছ লাইসেন্সৰ এটোখন ৰাষ্ট্ৰীয় আইন মোৰো আৰ্মছ আছে যেটো সময়ত মোৰ জীৱনৰ প্ৰতি ভাবুকি আহিছিল মই আৰ্মছ এপ্লাই কৰিছিলো অসম পুলিচে গৃহ বিভাগে এনকুৱাৰী কৰিছিল আৰু তেওঁলোকে লাইসেন্স দিছিল আৰু মই দায়বদ্ধ যে মোৰ লগত এটা লাইসেন্স থকা আৰ্মছ আছে তাৰ ব্যৱহাৰ সম্পৰ্কত তাৰ প্ৰয়োজনীয়তা সম্পৰ্কত মই দায়বদ্ধ কিন্তু আজি মুখ্যমন্ত্ৰীয়ে যেটো প্ৰক্ৰিয়াৰে আৰ্মছ লাইসেন্স দিব বিচাৰিছে আমেৰিকাৰ যেটো গান কালচাৰ তাত আমি দেখিছিলো স্কুলীয়া ল'ৰা ছোৱালীয়ে কেনেকৈ বন্দুক লৈ গৈ স্কুলত ফটকা ফুটোৱা দি কেনেকৈ বন্দুক ফুটায় আমি কিছুমান ৰাষ্ট্ৰ আছে পৃথিৱীত তাত আমি দেখিছো যে আমাৰ অসমত কটাৰী দা কটাৰী যেনেকৈ হাতত নাথাকে তেনেকুৱা তাত বন্দুক থাকে এই পৰিৱেশটো মুখ্যমন্ত্ৰীয়ে কেৱল ৰাজনৈতিক স্বাৰ্থত গোষ্ঠীগত সাম্প্ৰদায়িক এটা বিভাজনৰ ৰাজনীতিত উচ্চতনি দিবৰ কাৰণে কৰিবলৈ বিচৰাটো সংবিধানৰ নামত শপত লোৱা এজন ব্যক্তিৰ বাবে এটো কিমান সমীচীন হৈছে এটো আমি চিন্তা কৰাৰ প্ৰয়োজন আছে তাৰ মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'ব বিচাৰিছে নেকি যে ল এণ্ড অৰ্ডাৰ নিয়ন্ত্ৰণত অসম পুলিচৰ ক্ষমতা নাই নে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটো বুজাব বিচাৰিছে নেকি যে অসম পুলিচে নিয়ন্ত্ৰণ কৰিব পাৰিব বুলি মোৰ বিশ্বাস নাই ভায়োলেন্স ইজ দা প্ৰেৰগেটিভ অফ দি ষ্টেট আজি পেহেলগাম কাণ্ডৰ আমি প্ৰতিশোধ লৈছো এটো আমাৰ চৰকাৰৰ প্ৰেৰগেটিভ কালিলে কোনোবাই আইন বিৰুদ্ধ কাম কৰিছে তেওঁ শাস্তি দিয়া কোনোবা ৰাষ্ট্ৰপতিয়ে ফাঁসি দিব পাৰে পুলিচে কেতিয়াবা এনকাউন্টাৰ কৰিবলগীয়া হয় Violence is the prerogative of the state government. The violence to jodi public hatot di diye je tumar jibon tumi boswa. Eta amar police lagibo na lage. Amar thana lage na lage. Ami police adhunikoronor jor diok. Jate korobat kiba ta gondogolor eta muhurtor bhitor police khobor paয়. Eta thana bilakot এতিয়া গাড়ী দিব নোৱাৰে চৰকাৰে পুলিচৰ কাৰণে অত্যাধুনিক যিখিনি বিভিন্ন সা সুবিধা লাগে সুৰাং পুলিচৰ হাতত যিখিনি সুৰাংচোৱা থাকে সেই সুৰাংচোৱা বিলাকক পুলিচে মাননি দিবৰ কাৰণে পইচা নাই কোট লাগিব লাগে মানুহজন আৰু কোট লাগি আছে মুখ্যমন্ত্ৰীজন